Hello everyone, আজি এই ভিডিঅ'টোত আমাৰ যোনটো APSCৰ 6 নম্বৰ পেপাৰ যোনটো হয় যাক আসাম বিশেষ পেপাৰ বুলি কোৱা হয় ইয়াৰ জেনেৰেল ষ্টাডিজ পেপাৰ অন আসাম এইটো আসামৰ ওপৰত বেছ কৰি এইটো পেপাৰ কোৱা হয় তো ইয়াত কি আহিব এইটো বিষয়ত হিষ্ট্ৰী আহিব অসমৰ হিষ্ট্ৰী হেৰিটেজ আমাৰ হেৰিটেজবোৰ আহিব কালচাৰ geography, governance, polity, social justice, international relations, economic development, biodiversity, environment, security and disaster management of Assam. তো ইয়াৰ আসামৰ স্পেচিফিক কৰি আমাৰ যোনবিলাক আমি আগৰ বিষয়বোৰ পঢ়ি গ'লো ইয়াত পাৰ্টিকুলাৰলি আসামক স্পেচিফাই কৰি পিনে আমি চাব লাগিব এইবোৰ বিষয় তো ইয়াৰ প্ৰথম পইণ্টত দিছে হিষ্ট্ৰী আৰ্ট কালচাৰ লিটাৰেচাৰ ট্ৰেডিশ্যন এণ্ড হেৰিটেজ অফ আসাম ইয়াৰ অসমৰ যোনটো আমাৰ বুৰঞ্জী অসমৰ ইয়াৰ আমাৰ আৰ্ট ফৰ্মবোৰ কেনেকুৱা আমাৰ ইয়াৰ কৃষ্টি সংস্কৃতি কেনেকুৱা আমাৰ সাহিত্য কেনেকুৱা আমাৰ ট্ৰেডিশ্যন আমাৰ যোনটো পৰম্পৰাগত ব্যৱস্থাপনাবোৰ কেনেকুৱা আছে আমাৰ হেৰিটেজবোৰ কেনেকুৱা আছে আমাৰ হেৰিটেজ সাইটবোৰ বা বিভিন্ন ধৰণৰ আমাৰ ঐতিহাসিক যোনবোৰ আমাৰ হেৰিটেজ সাইটবোৰ আছে আমাৰ ঐতিহাসিক সেইবোৰ চাব লাগিব অসমৰ মেজৰ লেণ্ডমাৰ্কছ ইন দ্য হিষ্ট্ৰী অফ আসাম আমাৰ মেজৰ লেণ্ডমাৰ্ক বুলি কোৱাৰ লগে লগে হিষ্ট্ৰীৰ মেজৰ বিষয়বোৰ চাব লাগিব মেজৰ ডাইনেষ্টি আৰু কি বংশই ইয়াত ৰুল কৰিছিলে দিয়াৰ এডমিনিষ্ট্ৰেটিভ এণ্ড ৰেভিনিউ চিষ্টেম সিহঁতৰ সেই ৰুলাৰসকলৰ সেই ৰুলিং চিষ্টেমবোৰ কেনেকুৱা আছিল এডমিনিষ্ট্ৰেশ্যন চিষ্টেম আৰু ৰেভিনিউ চিষ্টেম কেনেকুৱা আছিল ছ'চিঅ' কালচাৰ ইছ্যু আৰু সামাজিক আৰু কালচাৰেল আমাৰ যোনটো সাংস্কৃতিক ইছ্যু কেনেকুৱা হৈ আছিলে ফ্ৰীডম মুভমেণ্ট আমাৰ এতিয়া এইটো আহিল ফ্ৰীডম মুভমেণ্ট বুলি কোৱাৰ লগে লগে আমাৰ ব্ৰিটিছৰ সময়ৰ যোনটো আমাৰ আন্দোলন সেই আন্দোলনৰ ওপৰত চাব লাগিব পলিটিকেল এৱেকেনিং এণ্ড ইণ্টাগ্ৰেশ্যন আৰু পলিটিকেলি আমি এৱেনিং মানে আমাৰ সেই ব্ৰিটিছৰ সময়ৰ পৰা আদি কৰি এতিয়ালৈকে কেনেকৈ ধৰণৰ পলিটিকেল ষ্ট্ৰেটেজিবিলাক কেনেকৈ আছিলে আমাৰ কেনেকুৱা ধৰণৰ কাৰ্য চলিছিল ৰাজনৈতিকভাৱে সেইবোৰ চাইলেণ্ট ফিচাৰ্ছ অফ আৰ্কিটেকচাৰ এণ্ড মনুমেণ্টছ আৰু আমাৰ আৰ্কিটেকচাৰবোৰৰ কিবা বৈশিষ্ট্য আছে নেকি কোনটো ধৰণৰ আৰ্কিটেকচাৰ বা মনুমেণ্টবোৰৰ কেনেকুৱা ধৰণৰ হয় আৰ্টছ পেইণ্টিং এণ্ড হেণ্ডক্ৰাফ্টছ আমাৰ হেণ্ডিক্ৰাফ্টছবোৰ যোনবোৰ আছে আমাৰ কুটিৰ শিল্প যোনবোৰ আছে আমাৰ সেইবোৰ চাব লাগিব ইম্পৰ্টেণ্ট ৱৰ্ক অফ লিটাৰেচাৰ সাহিত্যৰ ওপৰত কি মেজৰ আমাৰ কাৰুকাৰ্যবিলাক যেনেকৈ মেজৰ কিবা কিতাপ পৌৰাণিক কিতাপ বা বিখ্যাত কিছুমান লেখকবিলাকৰ কিতাপবোৰ ইত্যাদি ধৰণৰ চাব লাগিব ফেয়াৰ্ছ ফেষ্টিভেল ফল্ক মিউজিক ফল্ক ডান্স আমাৰ আমাৰ কি উৎসৱ পালন কৰা হয় আৰু আমাৰ ফেয়াৰবোৰ কি থাকে ফেয়াৰ্ছ মানে আমাৰ বিভিন্ন ধৰণৰ মেলা যোনবিলাক থাকে কিবা মেলা পতা হয় নেকি ইত্যাদিৰ ওপৰত আৰু ফেষ্টিভেল উৎসৱ পাৰ্বণবোৰ ফ'ক মিউজিক আমাৰ যোনটো লোকনৃত্য লোকগীত ইত্যাদি ধৰণৰ আৰু কালচাৰবোৰ আমাৰ সাংস্কৃতিক কেনেকুৱা ট্ৰেডিশ্যন আমাৰ পৰম্পৰাগত আৰু আমাৰ হেৰিটেজবোৰ কেনেকুৱা আছে ৰিলিজিয়াছ মুভমেণ্টবোৰ আমাৰ কেনেকৈ ইয়াত আহিছিলে কেনেকৈ ধৰণৰ বৈষ্ণৱ মুভমেণ্ট আহিলে কেনেকৈ ধৰণৰ কি আছিলে ব্ৰাহ্মণিকেল কিবা আছিলে নেকি কিবা ব্ৰাহ্মণিকেল ক্লেছ আছিলে নেকি ইয়াত ইত্যাদি ধৰণৰ চাব লাগিব আৰু আমাৰ মোৱামৰীয়া বিদ্ৰোহ মায়ামাৰা সংঘ ইত্যাদিবোৰ আৰু কেনেকৈ আহিছিল সেইবোৰ অলপ চাব লাগিব আইডিয়া কৰি লিডিং পাৰ্চনেলিটিজ আৰু আমাৰ যোনবিলাক বিশিষ্ট ব্যক্তিবোৰ আছে তাৰ ওপৰত চাব লাগিব জিঅ'গ্ৰাফী অফ আসাম জিঅ'গ্ৰাফীৰ ভিতৰত কি চাব লাগিব বৰ ফিজিকেল ফিচাৰ্ছটো কেনেকুৱা আছিলে আমাৰ বৈশিষ্ট্য কেনেকুৱা জেগা আছে আমাৰ অসমত সেইবিলাক চাব লাগিব মেজৰ ফিজিঅ'গ্ৰাফিক বুলি কোৱাৰ লগে লগে সেয়াই আমাৰ ভৌগোলিক অৱস্থানটো কেনেকুৱা ধৰণৰ সেইটোৱেই ডিভিজনছ নেচাৰেল ৰিচ'ৰ্চেছ অফ আসাম আমাৰ আসামৰ যোনটো নেচাৰেল ৰিচ'ৰ্চেছবোৰ আছে সেইবোৰৰ ওপৰত চাব লাগিব ক্লাইমেট আমাৰ যোনটো জলবায়ু বৈশিষ্ট্য সেইবোৰ চাব লাগিব নেচাৰ অফ ভেজিটেশ্যন ফৰেষ্ট ৱাইল্ড লাইফ সেই আমাৰ ইয়াৰ যোনটো গছ গছনিবোৰ খাদ্য প্ৰণালী মানে ভেজিটেশ্যনবোৰ যোনবিলাক আমাৰ ইয়াত প্ৰাকৃতিকভাৱে যোনবিলাক ভেজিটেশ্যনবোৰ সেইবোৰ চাব লাগিব আমাৰ ফৰেষ্টবোৰ কেনেকুৱা ধৰণৰ ফৰেষ্ট আছে ৱাইল্ড লাইফ
ৱাইল্ড লাইফ আমাৰ যোনটো যোনটো মানে কি ধৰণৰ জীৱ জন্তু পোৱা যায়, কেনেকা ধৰণৰ মানে আমাৰ জন্তুবোৰ কোনটো অঞ্চলত, আমাৰ যোনবিলাক অভয়াৰণ্য আছে, ৰাষ্ট্ৰীয় উদ্যান আছে, সেইবোৰৰ ওপৰত চাব লাগিব। এণ্ড বায়'ডাইভাৰ্চিটিবিলাকৰ ওপৰত চাব লাগিব, কেনেকা ধৰণৰ বায়'ডাইভাৰ্চিটি আছে। কিছুমান ধৰি লওক গৰম পানী বা কিছুমান লেকৰ ওপৰত বেছ কৰি বা কিছুমান নদীৰ ওপৰত বেছ কৰি বায়'ডাইভাৰ্চিটি গঢ়ি উঠিছে, কিছুমান অকল হাবিয়ে আছে ইত্যাদি ধৰণৰ। মাইন্স এণ্ড মিনাৰেলছ, আৰু মাইনবোৰ ক'ত কি কেনেকুৱা ধৰণৰ মাইন, চূণশিলৰ মাইনবিলাক, কয়লাৰ মাইনবোৰ, সেইবোৰ চাব লাগিব। আৰু কি মিনাৰেলছ পোৱা যায় আমাৰ, সেইবোৰ চাব লাগিব। পপুলেশ্যন মেজৰ ইণ্ডাষ্ট্ৰিজ, আৰু পপুলেশ্যনবোৰ কেনেকুৱা ধৰণৰ আছে, জিঅ'গ্ৰাফিক হিউমেন জিঅ'গ্ৰাফি বুলি পপুলেশ্যনৰ যোনটো জিঅ'গ্ৰাফি, ডেম'গ্ৰাফি, সেইবিলাক ওপৰত চাব লাগিব। আৰু কি ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে সেইবোৰ চাব লাগিব। নেক্সট পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ছিষ্টেম অফ আছাম। আমাৰ পলিটিকেল ছিষ্টেমটো কেনেকৈ, গভৰ্ণৰ ছিষ্টেম, তাৰপিছত চিফ মিনিষ্টাৰ আছে, ষ্টেট এছেম্বলি আছে, হাই কোৰ্ট, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ষ্টেট হিউমেন ৰাইটছ কমিশ্যন, ষ্টেট ইলেকশ্যন কমিশ্যন, ষ্টেট ইনফৰমেশ্যন কমিশ্যন, পাব্লিক পলিচি, লিগেল ৰাইটছ এণ্ড চিটিজেন চাৰ্টাৰ, এইবিলাক ধৰণৰ যোনবিলাক বিষয়বস্তু আছে সেইবোৰ চাব লাগিব। ইকনমি অফ আছাম, ইকনমিৰ ওপৰত মেক্ৰ' অভাৰভিউ অফ ইকনমি, গোটেই অসমৰ যোনটো আমাৰ ষ্টেট GDP আছে আৰু সেইবিলাকৰ কেনেকৈ কেলকুলেশ্যন কৰে, ষ্টেট ৰেভিনিউ কেনেকৈ কালেকশ্যন কৰে ইত্যাদি ধৰণৰ চাব লাগিব। মেজৰ এগ্ৰিকালচাৰৰ বিষয়ে ওপৰত চাব লাগিব, এগ্ৰিকালচাৰ কেনেকুৱা আছে, কেনেকুৱা স্থিতি আছে, আমাৰ আগতকৈ ডেভেলপ হৈছে নাই, এগ্ৰিকালচাৰ পিছ পৰি লৈছে নেকি ইত্যাদি ধৰণৰ। ইণ্ডাষ্ট্ৰিয়েল ছাৰ্ভিচ ছেক্টৰ, আৰু এই তিনিটা ছেক্টৰবিলাক আছে এতিয়া, এগ্ৰিকালচাৰ ছেক্টৰ, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ, ছাৰ্ভিচ ছেক্টৰ, এই গোটেই ছেক্টৰকেইটাৰ ওপৰত চাব লাগিব, ইহঁতৰ গ্ৰ'থ কেনেকুৱা হৈ আছে, ডেভেলপমেণ্ট এণ্ড প্লানিং, ইকনমিক ডেভেলপমেণ্ট আৰু ছেক্টৰবোৰৰ ডেভেলপমেণ্ট আৰু প্লানিং কিবা হৈছে নেকি ডেভেলপমেণ্টৰ কাৰণে ইত্যাদি। ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিচোৰ্চেছ, আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ছিষ্টেমটো কেনেকুৱা, ৰাস্তা ঘাটবোৰ কেনেকুৱা, আমাৰ নদী যোনবিলাক জলপথ কেনেকুৱা, আৰু ৰে'লপথবোৰ কেনেকুৱা ধৰণে ডেভেলপ হৈ আছে সেইটোৰ ওপৰত চাব লাগিব। আৰু কিবা মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ কৃষিভিত্তিক বা ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু বেছি ডেভেলপ কৰাৰ কাৰণে কিবা পদক্ষেপ লৈছে নেকি ইত্যাদি চাব লাগিব। মেজৰ ডেভেলপমেণ্ট প্ৰজেক্ট, আৰু বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট প্ৰজেক্টবিলাক লৈ থাকে সময়ে সময়ে। কাৰেণ্ট বেচিছত যোনবিলাক আমাৰ ডেভেলপমেণ্ট প্ৰজেক্টবোৰ আছে সেইবোৰৰ ওপৰত চাব লাগিব, যোনবিলাকে এটা ভাষ্ট চেঞ্জ কৰিব, মানে এটা ডাঙৰ চেঞ্জ যোনবিলাক প্ৰজেক্টে কৰিব তাৰ ওপৰত চাব লাগিব। প্ৰগ্ৰামছ এণ্ড স্কিমছ গভৰ্ণমেণ্ট, আৰু গভৰ্ণমেণ্টে ছ'চিয়েল ৱেলফেয়াৰৰ নামত যোনবিলাক স্কিমছ লঞ্চ কৰিছে বেকৱাৰ্ড ক্লাছবোৰৰ কাৰণে, SC ST, আৰু বিভিন্ন ধৰণৰ আমাৰ পিছপৰা যোনবিলাক ভালনাৰেবল ছেকশ্যন আছে সেইবোৰৰ ওপৰত আমাক ডেভেলপমেণ্টৰ কাৰণে কি প্ৰগ্ৰাম লৈছে সেইবোৰৰ ওপৰত চাব লাগিব। বিভিন্ন ধৰণৰ ইছ্যুবোৰ। তাৰপিছত বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছেকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট উইথ ৰিলেভেণ্ট এমফেচিছ অন দ্য ষ্টেট। আৰু আমাৰ বায়'ডাইভাৰ্চিটি ছিষ্টেমটো মানে অসমৰ ওপৰত বেছ কৰি বায়'ডাইভাৰ্চিটি কেনেকৈ স্পেচিফিক হয় সেইটো চাব লাগিব। এনভাইৰনমেণ্ট কি ইছ্যু আছে, এনভাইৰনমেণ্টৰ ইছ্যুবোৰ চাব লাগিব, প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত সেইবিলাকো চাব লাগিব। ছিকিউৰিটি, আমাৰ ছিকিউৰিটি ছিষ্টেমটো কেনেকৈ আছে অসমৰ, কিবা বাহিৰৰ দেশৰ আমাৰ থ্ৰেট আছে নেকি, যেনেকৈ বাংলাদেশৰ পৰা আমাৰ বহিৰাগত যোনবিলাক নাগৰিক আছে সিহঁতৰ ওপৰত, সেইসকলৰ ওপৰত থ্ৰেট, আমাৰ এই যোনটো অৰ্থনৈতিক বা পপুলেশ্যনৰ থ্ৰেট আছে সেইবিলাক পপুলেশ্যনৰ যোনটো জনসংখ্যা বিস্ফোৰণৰ থ্ৰেট হৈ আছে আমাৰ ইয়াত, যোনবিলাক আমাৰ প্ৰব্ৰজনকাৰী সমস্যা আছে, ৰেফিউজি সমস্যা আছে, এইবিলাক চাব লাগিব। ডিজাষ্টাৰ মেনেজমেণ্ট, আমাৰ ডিজাষ্টাৰ যোনবিলাক প্ৰাকৃতিক দুৰ্যোগবোৰ মেনেজমেণ্টৰ কাৰণে কেনেকৈ আমাৰ বানপানী হওক, ভূমিকম্পই হওক, আমাৰ যোনটো ভূমিকম্প প্ৰবল এলেকাৰ ভিতৰত পৰে অসমখন, তো সেইকাৰণে আমি চাব লাগিব এইবোৰ কেনেকৈ ধৰণৰ আমাৰ সমাধান কৰাৰ বাবে পদক্ষেপ লৈ আছে বা কেনেকৈ ধৰণৰ ৰিচাৰ্চ চলি আছে এইবোৰৰ ওপৰত অসমক স্পেচিফিক কৰি, সেইবোৰ চাব লাগিব।